জানমনিৰ কাৰণে মই আজি চুলি দাড়ি কাটা নাপি থৈ গ'লো। তো হে গাইছ, ৰাতিপুৱাই উঠি জানমনিৰ লগত দাঁত ব্ৰাছ কৰিব গ'লো, দুইটাই ওলাই একেলগে। কাম বন যিহেতু আজি নাই, সেইকাৰণে দুইটাই সোনকালে অলপ উঠি ভাবিলো দোকানৰ পৰা আহোগৈ। আৰুনো কি কৰিম যিহেতু আজি দেওবাৰ। এনেকে আৰু জল্দা জল্দিকৈ মোৰ মুখখন ধুই লৈ গোটেইকেইটাই একেলগে ওলাই গ'লো। মোৰ লগত আছে জানমনি আৰু ৰবীন্দ্ৰ। আৰু এনেকে গোটেইকেইটাই গৈ আছো আৰু এনেকে পাই গ'লো আমি হোটেলত গৈ পেলাই অৰ্ডাৰ দিলো পৰঠা। যিহেতু ৰাতিপুৱাই আমি গাখীৰ চাহ খাব নোৱাৰো, গেছৰ কাৰণে অলপ প্ৰব্লেম হয় বাৰু, সেইটো কাৰণে আমি তিনিজনে মিলি পৰঠাকে খালো। আৰু আমি পৰঠা খাই চিধা ৰুমলৈ আহিলো। আৰু ৰুমলৈ আহি থাকোতে জানমনিয়ে ক'লে মোক দাড়ি কেইডাল কাটি দেচোন। মই ভাবিলো যি নাই আজি তাৰ কাৰণে নাপিতে হৈ যাওঁ। এনেই বাৰু মই বেয়া নাকাটো, পোনপ্ৰথমে তাৰ মুজ কেইডালৰ পৰা আৰম্ভ কৰো। এনেকে মই লাহে ধিৰে তাৰ মুজ কেইডাল কাটি ললো। আমাৰ দেওবাৰ দিনটো আহিলে এনেকে কৰি থাকোঁতেই দিন যায়। সপ্তাহডাল কাম কৰি মই তাৰ কাৰণে আজি নাপিত হৈ গ'লো। আৰু মুজ কেইডাল কাটি হৈ যোৱাৰ পিছত মই ডাইৰেক্ট ধৰিলো দাড়ি কেইডাল বাৰু বেছি টাইম নালাগে কাটোতে, ধুম কাটি দিলো মই। আৰু কি যে হ'ব আৰু ইহঁতৰ পৰা। তাৰ কাটা হৈ যোৱাৰ পিছত মই ভাবিলো মোৰ মুজ কেইডালকো অলপ মিলাই দিওঁ। মোৰ মুজ কেইডাল মিলাই হোৱালৈ আপোনালোকে লাইক কমেণ্ট এটা লগতে শ্বেয়াৰ এটা কৰি দিব। বাই বাই।